প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা। এতিয়া আমি এলপি আৰু সেকেন্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জায়গাত 1 বিঘালৈকে কমাই আনো, গাঁও এৰিয়াত আমি 6 বিঘাৰ জায়গাত 3 বিঘালৈকে আমি কমাই আনো। কিন্তু ইয়াত কেইটামান কন্ডিশন থাকিব যে বাউন্ডাৰী ওয়াল লাগিবই, লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি লাগিবই, আৰু স্কুলখনত ডিজাস্টাৰ মিটিগেশ্যন, ডিজেবল ফ্ৰেণ্ডলি, দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেচিলিটি আৰু ডিজাস্টাৰ প্ৰুফ হ'ব লাগিব। আমি যদিও মাটিৰ ৰিকুৱাৰমেণ্টটো কমাই আনিছো, কিন্তু সেফটি মেজাৰ আমি বেছি দিছো যাতে বাউন্ডাৰী ৱালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গোটেইখিনি ব্যৱস্থা থাকিব পাৰে। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যিটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছো আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব। আসাম টি কৰ্পোৰেশ্যন লিমিটেডৰ যিসকল এক্সিকিউটিভ আছিলে, শ্ৰমিক নহয়, এক্সিকিউটিভসকলে VRS ল'বৰ কাৰণে বিচাৰিছিলে। আজি আমাৰ কেবিনেটে 9,75,00,000 টকা মঞ্জুৰ কৰে আসাম টি কৰ্পোৰেশ্যনৰ এক্সিকিউটিভসকলৰ VRS, শ্ৰমিকৰ নহয়, অকল এক্সিকিউটিভ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰসকলৰ VRSৰ বাবে। আমাৰ ফেয়াৰ প্ৰাইচ শ্বপৰ ৰেজিষ্ট্ৰেশ্যনৰ সময় 30 জুনলৈকে আছিল, নৱীকৰণৰ সময়। ফেয়াৰ প্ৰাইচ শ্বপসমূহৰ নৱীকৰণৰ সময় 31 ডিচেম্বৰলৈকে বঢ়াই দিয়া হয়। আজি আমাৰ কেবিনেটে অসমৰ হোমষ্টেসমূহৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন বিধি অনুমোদন কৰে। ইয়াৰ ফলত আমাৰ হোমষ্টেসকলে এটা নিৰ্দিষ্ট পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অট'মেটিক ৰিনিউৱেল কৰিব পাৰিব। আগতে হোমষ্টে মানে 6টা ৰুম থাকিব লাগিছিল, এতিয়া আমি হোমষ্টেত 8টালৈকে ৰুম আমি বঢ়াই দিছো আৰু তেওঁলোকৰ পঞ্জীয়নটো অনলাইন অট'মেটিক হ'ব পৰাকৈ আমি